নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি বৰ্তমান উপস্থিত আছোঁ পেঙেৰি, ডিগবৈ পেঙেৰি, আৰু মই নিয়ৰ আৰু মোৰ লগত আছে তৰা। মোৰ নিয়ৰ তৰা চেনেলটোৰ যোগেদি আপোনালোকক আজি দেখাব চাম। আমি মেলালৈ গৈ আছোঁ। আজি মেলাত যোৱাৰ লগে লগে আপোনালোকক পেঙেৰি অঞ্চলৰ কিছুমান জেগা দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাব আৰু চাই বহুত বেছি ভাল পাব। জেগাবিলাক চাই উপলব্ধি কৰিব কেনেকুৱা ধুনীয়া জেগা আছে ইয়াত। আৰু বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাইছে পুৰা বাগান, চাৰিওফালে বাগান। এয়া ওখ চাপৰ চাংঘৰ নিচিনা জেগা, একদম ধুনীয়া ব্লক ৰাস্তাৰে এইটো নিৰ্মিত ব্লক ৰাস্তা দি আমি গৈ থাকিম। এতিয়া অকণমান দেৰি পিছতে পেঙেৰি পামগৈ। আমি পেঙেৰিৰ পৰা বহুত ভিতৰত আছোঁ। এই জেগাটোৰ নাম টকুপথাৰ, 2 নং টকুপথাৰ। আমি পেঙেৰি জংঘল পালোহি। এয়া চাওক কি বঢ়িয়া ন। ভয় লাগে নাই? নালাগে। কি ওলায় ইয়াত? ভয় লগা বস্তু কিবা ওলায় নেকি? বাঘ, ভালুক, হৰিণা, ছাগলী ওলাই কেতিয়াবা। গড় চৰ ওলায় নাই? গড় চৰ, হাতীটো ওলাই কম্পালচৰি। তাৰপিছত বাঘ ওলাই কেতিয়াবা দেখিছোঁ। বাঘো ওলায়? ওলাই। এইটো ৰাস্তাত দেখিছানে? ইমান ৰাতি, কিন্তু সদায় নহয় আৰু একদম একে ৰাতি ভয়ানক পৰিস্থিতি। ৰাতিটো চাইছে ন, ইয়াৰ পৰা নাই বুলিও 4 কিলোমিটাৰ পৰ্যন্ত এখন জংঘল আছে। একেবাৰে ভয়ানক একেবাৰে। হেৰি ওলাই নাই? ভালুক ওলাই নাই? ভালুক মই ভালুক দেখা নাই, কিন্তু এবাৰ হাতীটো দেখিয়ে থাকোঁ। কিন্তু এবাৰ বাঘো দেখিছিলোঁ। ৰাতি দেৰি হৈছিলে, আহোঁতে 12টামান বাজিছিলে। 12টা বাজিছিলে? তেতিয়া পাৰ হৈ গৈছিলে আচ্ছা। ভালুক ওলাই, বাঘ ওলাই, হাতী ওলাই, কৈছোঁ নহয় মোৰ ভয় লাগিছে। এতিয়া কেইটা টাইম কিমান হ'ল বাৰু? টাইমটো হ'ল 4:17 হৈছে। আৰু ঠাণ্ডা দিনত বহুত সোনকালে ঠাণ্ডা, দিনটো ছুটিৰ কাৰণে ঠাণ্ডা হেৰি হয়। ঠাণ্ডাৰ কাৰণে দিনটো ছুটি, এইটো কাৰণে সন্ধিয়া হৈছে আৰু আহোঁতে আমাৰ যথেষ্ট ৰাতি হ'ব আৰু ভয়ানক। এতিয়া গৈ আছোঁ লাহেকৈ, যি হয় দেখা যাব আৰু দেই। আমি আনন্দ মেলা পালোহি আৰু এয়া আমি অলপ আগতে এইটো কি বুলি কয়, পাগলা চকৰিত উঠি আহিলোঁ। মোৰ যিহেতু ধপ ধপ কৰি আছে। এতিয়া ট্ৰেইনত উঠিছোঁ দেই। বৰ বেছি মানুহ নাই আৰু আমি ট্ৰেইনত আছোঁ। এতিয়া ট্ৰেইনটো যাব, বেছি মানুহ নাই, আমি কেইটা যাব লাগিব নহ'লে। ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা যাব গুৱাহাটী। আমি এতিয়া বৰ্তমান ৰৈ আছোঁ টিকেট কাটিবলৈ। ভয় লাগিছে নাই? এতিয়া ভয় চয় নকৰে দেই একেবাৰে। এয়া আমাৰ গুৱাহাটী অভিমুখে ট্ৰেইনখন জাৰ্ণি আৰম্ভ হ'ল। গুৱাহাটী অভিমুখে এতিয়া আমি কলকাতিক লামডিং গুৱাহাটী পাম। অলপ টাইম পিছতে আমি গৈ আছোঁ লাহে লাহে। এয়া ট্ৰেইন গৈ আছে। এয়া আমাৰ হাতী ট্ৰেইনত উঠিলে। বঢ়িয়া লাগিছে। ৱাও ক'ত পালোঁ এতিয়া? ডিব্ৰুগড়। আমি ডিব্ৰুগড় পাই গ'লোঁ দেই। ডিব্ৰুগড় বৰ লাগিছে নেকি? বৰ লাগে যদি ইয়াৰ পৰা নপৰিবা দেই। লাগিলে মোৰ প্ৰেমত পৰিবা। আমি গুৱাহাটী পাই গ'লোঁ ন। গুৱাহাটী পাই গ'লোঁ। ৱাও, নামিব লৈছোঁ আৰু এতিয়া লাগে। এইফালে আমি গুৱাহাটী পালোঁ। এতিয়া ষ্টেচনত নামিব লৈছোঁ। কেনেকুৱা মজা আছে?
এতিয়া চকৰিটোৰ ওচৰত আহিলোঁ, চাওঁ চকৰিটোত আমিতো উঠিবলৈ ইমানখিনি সাহস নাই। তাই কৈছে উঠো বুলি, উঠিব পাৰিবি? পাৰিম, ভয় লাগে চকৰি। চকৰি বুলি ক'লে ভয় লাগে, কিন্তু মই আহিলোঁ ইয়াত চকৰিত উঠা মানুহখিনিনো কেনেকুৱা অৱস্থা হয় এইটো চাবলৈ বুলি আহিলোঁ। তো চাওঁ আজি আপোনালোকেও দেখাওঁ কেনেকুৱা লাগে। স্পাইল পটেটো বনাই আছে দেই। গুৱাহাটী যাব নালাগে স্পাইল পটেটো খাবলৈ, তিনিচুকীয়াতে আহক ডিগবৈত। কিমান টকা লগাইছে? 50 টকা অকল। এই দীঘলী পুখুৰী পাৰৰ হেৰি নহয়, এইটো একেবাৰে ডিগবৈ এইটো কি কলেজৰ ওচৰত। এই ফুচকা খাম এতিয়া। বগলা চকৰি বেছি মজা লাগে ন?